কৃপালু বাপাই সমস্ত আমি ষষ্ঠ স্কন্ধৰ ভাগৱতৰ অজামিল উপাখ্যান নামৰ মহিমা আমি পাঠ কৰিবৰ কাৰণে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক সেৱা জনাইছোঁ। আপোনালোকৰ যদি অনুমতি হয়, কৃষ্ণ ষষ্ঠ স্কন্ধ ভাগৱতৰ নামৰ মহিমা হ'ব না? কৃষ্ণ নাম মহিমা পদ অমিগতি শুনা নিপ নিহবদে দূতৰব সমহুনি চাৰি পাৰি সদে ঢাকিয়াবু লয়ৰে জনৰ কি কৰ জানো নজা নহয় একো মহিমান মৰ যতে কহিলি মানে হবে মায়াময় কোন পৰ মাৰ্থ কৰ্ম নজা নিশ্চয় এহি মতে কৰ পাপী জগতকে নাশ ৰাজা ভাল ভয়লে তাৰ ভাল হবে দাস কিছু নাজা নহদণ্ডী বাক লাগে যাক পাইলে ক ধৰ্মে ধৰ্ম ৰাজা ৰভাক নিষ্পাপিক কৰে দণ্ড কিনো মহা কষ্ট জানিলো এবেহে গত ভয়ল ন। ভগৱন্তক পাবৰ হ'লে মানে কি কৰিব লাগিব? আজি জ্ঞান যজ্ঞৰ যোগেদিহে মোক লাভ কৰিব পাৰে। আৰু এই শ্ৰৱণ কীৰ্তনটোৱে হৈছে আটাইতকৈ শ্ৰেষ্ঠতম জ্ঞান যজ্ঞ দেৱ। সেইকাৰণে তাৰা হবে ধন্য, তাৰা হবে পূজ্য, তাৰাহে সুহৃদজন কলিযুগে হৰি আনকো বোলাৱে আপোনো কৰে কীৰ্তন। তাৰমানে আজি যে এই উদ্যোক্তা মণ্ডলীয়ে যে অনুষ্ঠানটো ল'লে, ইয়াৰ কাৰণে অকল তেওঁলোকে ফলটো নাপায়। ইয়াত যদি এই ঈশ্বৰৰ কথা শুনি, কৃষ্ণ কথা শুনি এজন অসৎ পথত চলি থকা ব্যক্তি সৎ পথলৈ যদি গুচি আহিব পাৰে, তেনেহ'লে প্ৰথম কমিশ্যনটো উদ্যোক্তা মণ্ডলীয়ে পাব। অ হৰি অ ৰাম, কোনে পাব? উদ্যোক্তা মণ্ডলীয়ে। তাৰমানে আজি বাসুৰাম চবৰে প্ৰমুখ্য কৰি এই প্ৰাথমিকখনে প্ৰথম কমিশ্যনটো পাব। যদি এজন অসৎ পথত চলি থকা মানুহ এজনক যদি এই ঈশ্বৰৰ কথা শুনাই তেওঁ যদি সৎ পথলৈ ঘূৰি আহে, তেনেহ'লে আমাৰ উদ্যোক্তা মণ্ডলীয়ে প্ৰথম কমিশ্যনটো পায়। আৰু দ্বিতীয় কমিশ্যনটো কোনে পাব? পাঠকসকলে পাব দেই। আৰু তৃতীয় কমিশ্যনটো কোনে পাব? যিসকল একান্ত মানে ঈশ্বৰৰ কথা শ্ৰৱণ কৰি আছে, সেইসকলে ইয়াৰ পৰা মহাৰত্ন তেওঁলোকো লাভ কৰিব পাৰিব। সেইকাৰণে নামৰ মহিমা আমি ইয়াতে নামৰ মহিমা ওলাইছে। অজামিল নামৰ এজন ব্ৰাহ্মণ আছিল, কৌনজ দেশৰ আছিল তেওঁ, কৌনজ দেশ। তেওঁ প্ৰথমে ঈশ্বৰৰ লগত
ঈশ্বৰৰ ভক্তি, ব্ৰাহ্মণ সেৱা, ভকত সেৱা, গুৰু সেৱা, পিতৃ মাতৃ সেৱা সকলো কৰ্ম শুদ্ধভাৱে তেওঁ পালন কৰি আছিল। এদিন কি হ'ল, সেই অজামিলে বনলৈ গ'ল পূজা দ্ৰব্য বস্তু সম্ভাৰ আনিবৰ কাৰণে যেতিয়া গ'ল, তেওঁ কি কৰিলে, ঘূৰি আহোঁতে হাবিখন পাৰ হৈ দেখা পালে, আৰু তাতে এজনী বেশ্যা বাস কৰিছিল, তাৰ নাম আছিলে খিচৰি। আৰু সেই খিচৰি বেশ্যা দেখি তেওঁ খিচৰি বেশ্যাৰ প্ৰতি আকৰ্ষিত হ'ল, আৰু ৰূপ, ৰস, গন্ধ, স্পৰ্শ এই চাৰিটা বস্তু, এই চাৰিটা বস্তুক বিষয় বুলি কয়। কি কি? ৰূপ, ৰস, গন্ধ আৰু স্পৰ্শ। সেই খিচৰি বেশ্যাৰ মনোমোহা ৰূপটো দেখি, লাৱণ্য ৰূপটো দেখি তেওঁ মুগ্ধ হ'ল, আৰু তেওঁ ঈশ্বৰ তত্ত্ব, জ্ঞান তত্ত্ব, ভক্তি তত্ত্ব, পিতৃ মাতৃ, নিজৰ পৰিবাৰ সকলোখিনি পাহৰি সেই বেশ্যাৰ লগত তেওঁ পতিত হ'ল। আৰু বেশ্যাৰ লগত যেতিয়া পতিত হ'ল, বেশ্যাজনীও তেওঁক সুন্দৰ এটা পুৰুষ বুলি ভাবি তেওঁৰ লগতে বসবাস কৰি থাকিল, আৰু তেনেকাতে 10টা পুত্ৰ সন্তান জন্ম হৈছিল। তাৰে একেবাৰে কনিষ্ঠ পুত্ৰৰ নামটো ৰাখিছিল কি? নাৰায়ণ, হয়নে বাৰু? তাৰ 9টা ল'ৰাৰ নাম কিন্তু অদ্ভুত ৰাখিছিল। সেই 9টা ল'ৰাৰ নাম ৰাখিছিল খটাসুৰ, বকাসুৰ, পলম্বাসুৰ, এনেকুৱা অসুৰৰ নাম ৰাখিল। একেবাৰে শেষৰ ল'ৰাটোৰ নাম কিন্তু তেওঁ নাৰায়ণ নাম ৰাখিছিল দেই। এতিয়া এই যে নাৰায়ণ নামটো ৰাখিলে, এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকৰ নামবিলাক আমি বুধবাৰত জন্ম হ'লে বুধেশ্বৰী, মঙলবাৰৰ জন্ম হ'লে মংলী, হয়নে বাৰু? আমাৰ ল'ৰা ছোৱালীবিলাকৰ নামবিলাক আমি তেনেকৈ ৰাখোঁ। কিন্তু আমি যে নাম যে ল'ৰা ছোৱালীবিলাকৰ গোপাল ৰাখিব লাগিব, গোবিন্দ, কৃষ্ণ, তাৰ পৰাও আমাৰ কি ফল হয়? এই অজামিল উপাখ্যানত দেখুৱাইছে এই তত্ত্বটো। এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকৰ নাম যে আমি আজিকালিতো ইংৰাজৰ জামানাৰ নামবিলাক ৰাখে, যেনেকৈ কুকুৰৰ নামবিলাক ৰাখে টনি, জনি, লিমি, এনেকুৱা কুকুৰৰ নামো ৰাখে ল'ৰা ছোৱালীবিলাকৰ দেই। ইয়াৰ নাম বোলে কি? জুলি, জুলি, টনি, এইবিলাক কুকুৰৰ নাম দেই। হৰি ৰাম। গতিকে এনেকুৱা নাম নাৰাখি আমি ঈশ্বৰৰ ল'ৰাটোৰ যদি নাম ৰাখোঁ, তে সেই নামটোৰ যোগেদি কি হয়, উপকাৰ কি হয়? যেতিয়া আমি সেই নাম তত্ত্বটো ল'ৰাটোকে মাতক লাগিলে, এইটোৱে নামৰ এটা অভ্যাস হৈ যায়। কি হৈ যায়? নামৰ অভ্যাস হৈ যায়, হয়নে বাৰু? আৰু নামৰ অভ্যাস হৈ গ'লে জীৱনটোতো কোনো ভৰসা নাই, কোনদিনাখন কেতিয়া আমাৰ প্ৰাণটো গুচি যাব, হয়নে বাৰু? তেতিয়া কি হ'ব? কেনেবাকৈ যদি সেই ল'ৰাটোকে মাতাৰ চলেৰে যদি অন্তিম সময়ত নামটো উচ্চাৰণ হৈ যায়, তেতিয়া কি হ'ব? ভগৱন্তই কৈছে সেই নামৰ যোগেদি তেওঁ মোৰ পৰম ধামলৈ গুচি আহিব পাৰে। এইটো ভাগৱতৰেই নহয়, গীতাৰো সিদ্ধান্ত হয়। অন্তকালে চ মামেব স্মৰণম মুক্তা কলেবৰম। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। অন্তকালে চ মামেব, কৃষ্ণই গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন 7 নম্বৰ অধ্যায়, অন্তকালে চ মামেব স্মৰণম মুক্তা কলেবৰম ইয়ং প্ৰয়াতি সো মৎভাৱম ইয়াতি নস্তিত্র ন সংশয়। অৰ্জুনক কৈছে, হে অৰ্জুন, অন্তিম সময়ত যোনে মোৰ নাম স্মৰণ কৰি এই দেহাটো ত্যাগ কৰে, তেতিয়া সেইজন মোৰ পৰম ধামলৈ গুচি আহে দেই। লাগিলে সেইটো পাপী হওক, দুৰাচাৰ হওক, লাগিলে যিয়ে হওক। আৰু এই নামৰ মহিমাটো আজি নামৰকৈ আৰু ডাঙৰ প্ৰায়শ্চিত নাই। কিন্তু ইয়াতো ৰহস্য আছে, আমি কথাবিলাক ক'ম আপোনালোকক। যে কিছুমানে আকৌ এনেকুৱা বুলি ভাবি লয় যে নাম ধৰ্মত যেতিয়া মই আছোঁ, বোলে পাপবিলাকো মই কৰি থাকিম আৰু নামো লৈ থাকিম বুলি যদি বলেৰে যদি তেওঁ নাম ধৰ্মটো থাকে, তেনেহ'লে ভগৱানে তাক কিন্তু ক্ষমা নকৰে, নামে তাক ৰাখিব নোৱাৰে। হৰি
অৰাম কিছুমানে পাপ বুদ্ধি কৰে যে বোলে নাম এই পাপটো কৰিয়ে থাকিম ভিতৰি ভিতৰি পাপো কৰি থাকিম আৰু ভকত 5 জনক মাতি নাম এষাৰ গোৱাই দিম তেতিয়া ও হৰি অৰাম কিছুমান তেনেকুৱা দুষ্ট প্ৰবৃত্তিৰ মানুহ থাকে ভকতো থাকে বাৰু সেইখিনি আলোচনা আজি ভালকৈ বিতংভাৱে আমি আপোনালোকৰ মাজত কৰিম সেইকাৰণে আজি নাম মহিমাত কি কৰিছে নিগদতি সুখ শুনা নিৰ্প নিশবদে দুতৰ বচন শুনি 4 পাৰিষদে ডাকিয়া বোলয় তাৰে অৰে যমৰ কিংকৰ জানো নজানহ একো মহিমা নামৰ দূতসকলক মানে যমদূত 3 জন আৰু বিষ্ণুদূত আছিল 4 জন যেতিয়া অজামিলে জীৱবাজ কৰিবলৈ আহিছিলে যমদূত 3 জন তাৰমানে আমাৰ 3টা দেহা আছে ইয়াত এই দেহাটো 3টা দেহা আছে এইটো আপোনালোক যেটো দেখি পাইছে এইটো পঞ্চভূত শৰীৰ বুলি কয় এইটো লিংগ দেহ বুলি কয় কি দেহ লিংগ দেহ দেই ইয়াৰ পিছত স্থূল দেহ বুলি এটা দেহ আছে এইটো যাতনা খাবলৈ যাব আৰু এটা হৈছে সূক্ষ্ম দেহ দেই লিংগ দেহ স্থূল দেহ আৰু সূক্ষ্ম দেহ এই 3টা দেহ আমাৰ এই শৰীৰটোৱে আছে এই যেটো স্থূল দেহ আছে একেবাৰ হেতু বায়পী শৰীৰ এটো মন বুদ্ধি কৰ্ম আৰু আত্মা এটো 4টা সংযোগ হৈ আছে সেই দেহাটো দেই আৰু আত্মা আৰু পৰমাত্মা থকা যেটো দেহ আত্মা আৰু পৰমাত্মাৰ লগত বিলীন হোৱা যেটো দেহ হেতু দেহ সূক্ষ্ম দেহ বুলি কোৱা হয় বাৰু ইয়াৰ ওপৰতো আমি বিশেষ ব্যাখ্যা নকৰো কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি বহুত সমুকৈ কথাবিলাক আনিব লাগিব তে যেটো দেহা লিংগ দেহটো ইয়াতে জৰাজীৰ্ণ হ'ব ইয়াতে ভাঙি যাব এই দেহাটো ইয়াতে পঞ্চভূত শৰীৰতে বিলীন হয় আৰু স্থূল দেহটো যাব যাতনা খাবলৈ কৰ্ম অনুসৰে তে এই কৰ্ম অনুপাতে মানে যেতিয়া জীৱটোক বাজ কৰি স্থূল দেহত ভৰাবলৈ বিচাৰিছিলে কোনে যমদূত 3 জনে কাৰ অজামিল আৰু যেতিয়াই তেওঁ জীৱবাজ কৰিবলৈ সময়তে 3 জন যমদূত দেই বেংকামোৱা 3 জন যমদূত মুখবিলাক তেওঁলোকৰ বেকা বেকা চকুবিলাক ৰঙা ৰঙা দেই আৰু জিভাটো লহ লহ কৰি ওলাই থাকে পেট কিডাল ইমান ডাঙৰ ডাঙৰ দেই হিং দুটা দুটা থাকিবই কাটাৰ গদা এটা লৈ থাকে চামজুৰি লৈ থাকিব লোহাৰ ডাং থাকিব আকৌ হিকুলি থাকিব পাপী জীৱবিলাকক বান্ধিবৰ কাৰণে তেওঁলোকে যিসকলে নাম নলয় ঈশ্বৰক বিশ্বাস নকৰে যিসকল ঈশ্বৰক ভক্তি নকৰে যোনে ৰাম কৃষ্ণ ভগৱন্তৰ ভক্তি নকৰে সেই জীৱবিলাকৰ কাৰণে কি কৰে সেই 3 জন যমদূতক কোনে পঠায় যমৰজাই পঠায় যে হিয়তক আৰু তোমালোক নাচাবা ডাইৰেক্ট যাবা আৰু তেওঁলোকক ধৰি বান্ধি মূৰ ওচৰলৈ লৈ আহিবা সেই বুলি আদেশ দিয়া আছে সেই আদেশ আজ্ঞাবাহী ভিত্ত হিচাপে আজ্ঞা পালন কৰিবৰ কাৰণে যমদূত 3 জন কাৰ ওচৰলৈ গ'ল অজামিলৰ ওচৰত যেহেতু অজামিল তেওঁ ব্ৰহ্মতত্ত্ব জ্ঞান হেৰাই তেওঁ দুৰ্ঘুৰ ডকাইত চুৰ আছিল তেওঁ ব্ৰাহ্মণ হত্যা কৰিছিল মানুহক মাৰি পেলাই তাৰে টকা পইচাবিলাক লুটমাৰ কৰি নিজৰ পৰিয়ালটোক পোহপাল দি আছিল তাৰমানে সেই বেচাজনী লগতে 10টামান সন্তান আছিলে আপোনালোকক ক'লোৱে সেই 10টা সন্তানক ভৰণ পোষণ দিবৰ কাৰণে অজামিলে নানা কুকৰ্ম কৰিবলৈ আৰম্ভ কৰি দিলে এই জীৱনটো আকৌ 4টা অৱস্থা জন্ম জৰা ব্যাধি আৰু মৃত্যু এই 4টা অৱস্থা এদিন কি হ'ল এনেকুৱা নানা কুকৰ্ম কৰোঁতে কৰোঁতে শৰীৰটো তেওঁৰ জৰ্জৰ হ'ল এদিন ব্যাধে ধৰি ল'লে তাৰপিছত কি কৰিলে মৃত্যুৰ বেলিকা সেই সময়তে মানে যমদূত আহি গ'ল আহাৰ পিছত তেওঁ মানে পটককৈ সেই অজামিলে কি কৰিলে যেতিয়া জীৱবাজ কৰিব আৰু যমদূত 3 জন দেখা পোৱাৰ লগে লগে যমৰ দূতক দেখি হৰাইলা চেতনা তেওঁৰ চেতনা হেৰাই তেওঁ পটককৈ মানে নিজৰ কনিষ্ঠ পুত্ৰৰ নামটো কি আছিলে নাৰায়ণ সেই
আই হো নাৰায়ণ, বচাও নাৰায়ণ বুলি চিঞৰ এটা মাৰি দিলে। লগে লগে কি হ'ল, এই শব্দ ব্ৰহ্ম হয় দেই, ৱৰ্ড ইজ গড। শব্দটো কি হয়? ব্ৰহ্ম হয়। আমি যিমানখিনি কথা ইয়াত পাতি আছোঁ, আজি ভাল কথা পাতিছোঁ, বেয়া কথা পাতিছোঁ, এই কথা বতৰাবিলাকৰো লেখা জোখা হয়। ইয়াত বেয়া কথা যিমান পাতিব আপোনালোক তাতো পাপৰ শাৰীত কেইটামান কথা যাব, আপুনি ভাল কথা পাতিব সেইটো পুণ্যৰ শাৰীত আহিব। সেইকাৰণে কথাবিলাকো আমাৰ চম্ভালি ক'ব লাগে দেই। কিছুমান মানুহ যি টি কথা দিনে ৰাতিয়ে পাতি থাকে। গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী। যিমান আপুনি মই গ্ৰাম্য কথা পাতিম, আমাৰ মলিন মানে বাণীবিলাক মলিন হয়। সেইকাৰণে যি টি কথাবিলাক আমি পাতি থাকিব নালাগে। আমি কি কৰিব লাগিব, তাকো শুদ্ধ কৰোঁ আমি কৃষ্ণ কথা ক'ব খানি। আমি কৃষ্ণ কথা ভকতৰ সংগত পাওক, লাগিলে যাৰে আগত পাওক, আপুনি ভগৱানৰ কথা ক'ব। কৃষ্ণ কথা যিজনক কোৱা হয় বা যিজনে শুনে, জীৱাজনক শুনে, জীৱাজনক কহে, দুইহান্তু সংসাৰ তৰে বুলি কৈছে। দুইজনে উদ্ধাৰ হয়, সংসাৰ পাৰ হয়। এতিয়া শব্দ ব্ৰহ্মৰ যোগেদি আকাশত গুচি গ'ল। 4জন বিষ্ণুদূত মানে নিৰন্তৰে ভ্ৰমণ কৰি থাকে, নিৰন্তৰে ভ্ৰমণ কৰি থাকে, যে যিসকল বৈষ্ণৱ বা ভকত ঈশ্বৰৰ নাম লৈ থাকে, সেইসকল বৈষ্ণৱ ভকতক ৰক্ষা কৰিবৰ কাৰণে ভগৱানে 4জন দূতক ডিউটি দি থৈছে। সেই ডিউটি মতে কি কৰিলে, 4জন এই অজামিলে যে নাৰায়ণ নামটো শুনি ল'লে, তেওঁলোকে আকাশ মাৰ্গৰ পৰা তললৈ তীব্ৰ বেগেৰে নামি আহিল। আৰু এই যে 3জন যমদূত আছিলে নহয়, 3জন যমদূতক ধৰিলে, বান্ধিলে, পিটিলে, আৰু তেওঁলোকৰ পৰা অজামিল নামৰ যি পাপী জীৱটোক কাঢ়ি লৈ ল'লে, যে এইটো জীৱৰ তোমালোকৰ অধিকাৰ নহয়। বোলে কিয়? বোলে এই জীৱটো অন্তিম সময়ত আমাৰ স্বামীৰ নাম ল'লে। তেতিয়া দূতসকলে প্ৰশ্ন কৰিছে, বোলে তোমালোকৰ স্বামীৰ নাম কি? বোলে নাৰায়ণ। বোলে তোমালোকৰ স্বামীৰ নামটো নাৰায়ণ, কিন্তু এই পাপী জীৱটোত নিজৰ পুত্ৰৰ নামহে মাতিছিলে নাৰায়ণ বুলি। বোলে স্বামীৰ নাম মাতক, লাগিলে পুত্ৰৰ নাম মাতক, অপ্ৰয়াসে মাতক, হেলায়ে মাতক, যেনেকাই মাতক, যদি ভগৱন্তৰ নাম উচ্চাৰণ কৰে, তেতিয়াহ'লে সেইটো জীৱ অন্তিম সময়ত যমৰ মানে যন্ত্ৰণা ভোগ কৰিব নোৱাৰে। এই কথাটো বৰ গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে আমি গুৰুত্বপূৰ্ণ অধ্যায়টো আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। ইয়াত কৈছে, যতেক কহিলি মানে সবে মায়াময়, কোনো পৰমাৰ্থ কৰ্ম নজান নিশ্চয়। তোমালোকে যমদূতসকলক কৈছে, পৰমাৰ্থ কৰ্ম কি বা পৰমাৰ্থ তত্ত্ব কি, পৰমাৰ্থ কথা কি, তোমালোক যমদূতসকলে, তোমালোকৰ যম ৰজাই তোমালোকক শিকোৱা নাই। সেইকাৰণে আজি আহি এই জীৱটোক তোমালোক ধৰিব বিচাৰিছে। তাৰপিছত কৈছে, এহিমতে কৰ পাপী জগতক নাখ, ৰাজা ভালো ভইলে তাৰ ভালো হবে দাখ। তোমালোকৰ কাৰণে, তোমালোকৰ ৰজাটো এই শিক্ষাটো নিদিয়াৰ কাৰণে, আজি তোমালোক নজনাৰ কাৰণে আহি আমাৰ পৰা এনে মাৰ খাবলগীয়াত পৰিছে। এনে যমদূতসকলে মাৰ খালে, দবাপিটা মাৰিলে। 4জন বিষ্ণুদূত কৌমদিকী গদা লৈ তেওঁলোকৰ হাড় মূৰ ভাগি পেলাইছে, ইমানে পিটিছে তেওঁলোকক। তাৰপিছত কৈছে, কিছু নজানহ দণ্ডী বাক লাগে যাক, পাইলে ক অধৰ্মে ধৰ্ম ৰাজাৰ সভাক, নিষ্পাপীক কৰে দণ্ড কিনু মহা কষ্ট, জানিলোহো এবেহে জগত ভৈল নষ্ট। গতিকে এই যে অজামিলে যে নাৰায়ণ নামটো ল'লে, তেওঁৰ কোটি জন্মৰ পাপবিলাক দূৰ হৈ গুচি গ'ল। এটা জন্ম নহয়, দুটা জন্ম নহয়, বোলে কোটি জন্মৰ পাপবিলাক নাইকিয়া কৰিবলৈ হ'লে আমাক গুৰুজনাই মহা ঔষধটো দিছে। সেইকাৰণে যিসকল জ্ঞানীসকল, যিসকল বুদ্ধিয়ক হয়, যিসকল বিবেকী হয়,
সেইসকলে সততে হৰিৰ নাম কৃষ্ণ নামটো লৈ থাকে। খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহোতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ। গতিকে অজামিলে এবাৰ ৰাম নাম, কৃষ্ণ নাম, নাৰায়ণ নাম লৈ তৰি গ'ল। এতিয়া বাপসকল, আইসকল, আমি এতিয়া তৰিব পাৰিম নে নাই? প্ৰশ্ন। আমিওতো তৰিব লাগিব। অজামিলে যেনিবা এবাৰ নাৰায়ণ নামটো, কৃষ্ণ নামটো লৈ তেওঁলোকেও তৰি গ'ল। কিন্তু আমি কেনেকৈ তৰিম? আমি আজি যেনেকৈ আজি এই যে ভাওনাখন হৈছে, ভাৱৰীয়াসকল যদি ৰিহাৰ্চলটো যদি ভালকৈ নকৰে, তেনেহ'লে ভাওনাৰ অন্তিম দিনাখন তেওঁলোকে ভাও গাব নোৱাৰিব। বাপাইসকল পাৰিবনে? যদি অখৰাটো ভালকৈ নকৰে, তেনেহ'লে ভাওনাত ভাও ভালকৈ দিব নোৱাৰিব, হয়নে বাৰু? সেইকাৰণে অখৰাটো আজি আপোনালোক এইটো ৰিহাৰ্চলটো আমিও কৰি আছোঁ। আজি এইটো ৰিহাৰ্চলহে চলি আছে আমাৰ দেই। আমি যে আমাৰ নামাচাৰ্যজনে নাম গালে, তেওঁ ৰিহাৰ্চল কৰি আছে। আমি সেৱকীসকলে নাম শ্ৰৱণ কৰিলোঁ, আমিও ৰিহাৰ্চল কৰি আছোঁ। তাঁতী বাপে ব্যাখ্যা কৰি আছে, তেওঁ ৰিহাৰ্চল কৰি আছে। আপোনালোক শ্ৰৱণ কৰিছে, আপোনালোকো ৰিহাৰ্চল চলি আছে। এইটো ৰিহাৰ্চলহে চলি আছে। সেইকাৰণে বাপাইসকল, অখৰাটো দুই প্ৰকাৰৰ হয়। এটাক বচন বুলি কয়, এটাক মোচন বুলি কয়। কি? এটা বচন আৰু এটা মোচন। বচনটো ঠিক কৰি ল'লে আপুনি, যদি মোচনটো গণ্ডগোল হৈ আছে, তেতিয়াও অন্তিম সময়ত কিন্তু ভালকৈ ভাও দিব নোৱাৰিব। সেইকাৰণে অন্তিম সময়ত যদি ঈশ্বৰৰ নামটো আপুনি মুখৰ পৰা উলিয়াবলৈ হয়, বচন আৰু মোচন দুয়োটাই আমি ঠিক কৰিব লাগিব। গতিকে ইয়ালৈকে আমি পাঠৰ মাজত আমি সোমাই আছিলোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ এই অকণমানি আমাৰ